নমস্কাৰ, মোৰ আন এটা ভিডিঅ'ত আজি মই ক'ব খুজোঁ কি আমাৰ গিয়াৰৰ কথা। আমাৰ গিয়াৰ মোৰ এতিয়া BMW M5ত 5টা আছে। মই বেছিকৈ হাৰিছোঁ মানে গিয়াৰটো চবেই গমেই পাইছ, এই 1, এই 2, এই 3, এই 4 আৰু এই 5। আইডল ৰিভাৰ্ছ মানে পিছফালে যাবি আৰু ক'ত যাইছ জংঘলি যাইছ না তালত যাইছ তোৰ কথা। তোৰ বাহিৰে আরেকটা ভাল বস্তু চেঞ্জ দিবলৈ কথা নেকি এ আৰু চি এক্সিলেটাৰ আৰু ক্লাছ। আমাৰ গিয়াৰ চেঞ্জ কৰোঁতে যদি ক্লাছডাল অলপমান তাৰমানে ভালকৈ টানো, আমাৰ গিয়াৰ চেঞ্জ কৰাটো ভাল হয়, গিয়াৰ বক্সটো আমাৰ ভালে থাকে। প্লাছ পইণ্ট আৰু পূৰা গোটেইখিনি দাবাব লাগে, যে এনেকুৱা নহয় যে আধাতে দাবাম আধাতে দাবে মই গিয়াৰ চেঞ্জ কৰিম আৰু সেনেকুৱা নহয়, সম্পূৰ্ণ দাবাবি বল দিবি গোটাই তাতে নাই আৰু সেনেকুৱা নিচিনা। ফাৰ্ষ্টত দুদিন কষ্ট হ'ব, পাছত লাগে এইবাৰতো নিজে অভ্যাস হৈ যাব। সেইকেইটা অভ্যাস হ'লে ভালে, আমাৰ গিয়াৰ বক্সতো কষ্ট নাপায়, ক্লাছ কেবলতো ভালে থাকে, তোৰ বিভিন্ন প্ৰকাৰে ধৰি লওক আৰু এক্সেলেটাৰটো দাবাব লাগিবই। সেইগতে আৰু কি, আৰু বাকী নতুন নতুন ভিডিঅ' পাই থাকোঁ, বাবা হ'লেও মূৰ্খ হ'লেও ছাবস্ক্ৰাইব কৰিব দেই, বেলেগ নকৰিলেও।